নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেয়াৰ্ছ অফ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এইদৰে থিবইন কাট অফ কিমান যাব? বহুত বেছি যাব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়ৰ আগৰ আপডেটসমূহৰ লগতে আপোনালোকৰ আগৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কাট অফ আছে তাৰ ওপৰত আপোনালোকক এনালাইচিছ কৰি জনোৱা হ'ব, যাতে আপোনালোকে এতিয়া আগন্তুক এক্সামত কিমান লেভেলত আপোনালোকে পঢ়িব লাগিব। এইবাৰৰ কাট অফৰ ওপৰত এটা বহুত ডাঙৰ আপডেট আহিছে, বহুত বেছি যাবলৈ গৈ আছে। চ' কি আপডেট সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় এইটো লাইক এটা কৰি দিব। চ' মই পোনপ্ৰথমে যিখিনি আগৰ কাট অফ হয় ন, আগৰ কাট অফখিনিৰ ওপৰত এনালাইচিছ কৰাৰ পিছত মই আপোনালোকক নতুন কাট অফ কিয় বেছি যাব বা কাট অফ বেছি যোৱাৰ কাৰণ কি হ'ব এইবাৰ আপোনালোকে সাৱধান হৈ যাওক। যদি আপোনালোকে ভাবি আছে যে অলপ কম পঢ়া শুনা কৰিও চাকৰিখিনি লাভ কৰিব পাৰিম বুলি বা ভেকেঞ্চি বহুত আহিবলৈ গৈ আছে বা আমি সহজে চাকৰিখিনি লাভ কৰিব পাৰিম বুলি, তেন্তে আপোনালোকে বহুত ভুল কৰিবলৈ গৈ আছে। কাৰণ এইবাৰ কাট অফ বহুত বেছি যাবলৈ গৈ আছে। কি কাৰণত যাবলৈ গৈছে সকলোখিনি কথা মই আপোনালোকক এক্সপেক্ট ডিটেইলছ এনালাইচিছ কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ED-ৰ 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ কৰি আছে বা আগন্তুক 2 লাখ চাকৰিৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যনটো কৰি আছে, তেন্তে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হয়। আমাৰ টিমৰ পৰা যিটো কোৰ্চ আছে ন, সেই কোৰ্চটোত বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ চলি আছে। লিমিটেড টাইমৰ অফাৰ হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধা হ'ব। বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰো চলি আছে। আৰু লগতে এই যিটো কোৰ্চটো বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ কৰা কথাই নাই। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো যদি আপোনালোকে ভালদৰে পঢ়ে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটোত কি লাভ কৰিব বা কোৰ্চটো কি হয় সকলোখিনি কথা জনাই দিব বিচাৰিছোঁ। এই যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ যিটো নতুন এক্সাম পেটাৰ্ণ, যিটো নতুন চিলেবাছ, তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। আৰু এই কোৰ্চটো ED-ৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। DSS হওক, DME হওক, আছাম পুলিচ হওক, ABUB, SI হওক, ফৰেষ্ট হওক, সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। চ' ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000+ কুৱেশ্যন উইথ এনচাৰ, 10,000+ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব উইথ এনালাইচিছৰ সৈতে। সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট পাব? ছ'চিয়েল ষ্টাডি পাব, হিষ্ট্ৰী পাব, পলিটি পাব, জিঅ'গ্ৰাফী পাব, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ আছে, জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, সকলোখিনি কভাৰ হৈ আছে। তাৰপিছত আপোনালোকে আহিলে মেথছৰ কথা। মেথছত আপোনালোকে সকলোখিনি কনচেপ্ট ৱাইজত সকলোখিনি লাভ কৰিব পাৰিব। টপিক এনালাইচিছৰ পৰা আদি কৰি কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি সকলোখিনি। তাৰপিছত আপোনালোকে ৰিজনিঙৰ ক্ষেত্ৰত ঠিক তেনেদৰে পাব। ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত A to Z বুজোৱা হৈছে, কেনেকৈ আপোনালোকে কৰিব লাগিব, কি প্ৰচেছ হয়, কেনেকুৱা ধৰণৰ কি ফৰ্মুলা ইউজ কৰিব লাগে, সকলোখিনি কথা ডিটেইলছত পাব। সোনকালে গৈ বাই কৰি লওক। 50% অফাৰ চলি আছে। অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান সোনকালে বাই কৰি ল'ব লাগিব। চ' কাট অফৰ কথা আজি ক'ব যাওঁ, কাট অফখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' পোনপ্ৰথমে আমি গ্ৰেড 4 যিখন কাট অফ হয়, মই সেইখন লিষ্টখনৰ কথা জনাব বিচাৰিছোঁ। তাৰপিছত আমি গ্ৰেড 3 লিষ্টখনৰ কথা জনাম। লগতে আপোনালোকে কাট অফখিনি এইবাৰ অলপ বেছি যোৱা কাৰণ কি থাকিব, সেইখিনি কথা আপোনালোকক A to Z জন্ম হ'ব। চ' যোৱাবাৰ যিখিনি কাট অফ দেখিব পাইছে, 4 মই জেনেৰেলখিনিয়ে জনাই দিছোঁ। UR কেটেগৰীত আপোনালোকৰ যিখিনি 10 লেভেলৰ ভেকেঞ্চি আছিল, তাৰ ক্ষেত্ৰত গৈছিলে 91.50। আৰু বাকীখিনি আপোনালোকে নিজে চাই ল'ব পাৰিব, স্ক্ৰীনতটো আছে। আৰু বাকী আপোনালোকৰ পেপাৰটো যিখিনি 8 লেভেলৰ আছিল, তাত গৈছিলে 99.75। আৰু 10 লেভেলৰ ক্ষেত্ৰত আছিলে 135 মাৰ্কৰ এক্সাম। আৰু 9 লেভেলৰ ক্ষেত্ৰত আছিলে 125, 8 লেভেলৰ ক্ষেত্ৰত আছিলে 125 মাৰ্কছৰ এক্সাম। মানে 25 মাৰ্ক এটাহে কম গৈছিলে 125তকৈ, যদি আপোনালোকে UR কেটেগৰী কেণ্ডিডেট আছিলে। UR মানে হৈছে আপোনালোকৰ মষ্টলি ক'ব গ'লে জেনেৰেল কেণ্ডিডেট যিসকলে, তেওঁলোকে URতে চিলেক্ট হয়, কাৰণ তেওঁলোকে কোনো ৰিজাৰ্ভেশ্যন নাপায়। আৰু বাকী আপোনালোকে যিসকলে ৰিজাৰ্ভেশ্যন পায়, তেওঁলোকে যে অধিক মাৰ্ক পায়, তেতিয়া URলৈ গুচি যায়। যদি আপোনাৰ মাৰ্কটো কম পায়, তেন্তে আপোনালোকে নিজৰ কেটেগৰীতে চিলেক্ট হ'বলগীয়া হয়। যদি মাৰ্কটো বেছি পায় যায়, তেন্তে আপোনালোকে অট'মেটিকেলি UR কেটেগৰীলৈ গুচি যাব। আনৰিজাৰ্ভত যিটো মুক্ত, মানে সকলোৱে পাৰে। চ' আপোনালোকে গম পালে। সেইটো হিচাপত যদি আপোনালোকে বৰ্তমানৰ কাট অফ যদি চাবলৈ যায়, বা গ্ৰেড 4 ক্ষেত্ৰত কিমান যাব, মই যদি সংক্ষিপ্তত ক'বলৈ যাওঁ, যদি আপোনালোকে মোটামুটি আপোনালোকে ধৰি লওক 5 মাৰ্ক এটা প্লাছ ধৰি লওক। যদি 91 গৈছিলে এইবাৰ 10 লেভেলৰ ক্ষেত্ৰত, এইবাৰ আপোনালোকে 96 যাব 100%, তাতকৈ কেতিয়াও কম নাযায়। আৰু যদি আপোনালোকৰ ভেকেঞ্চিখিনি যোৱাবাৰতকৈ যদি বাঢ়ি যায়, ধৰি লওক আপোনালোকে যোৱাবাৰ ভেকেঞ্চি আহিছিলে 12,000, ধৰি লওক এইবাৰ যে আপোনালোকৰ 35,000 বা 36,000 যায়, তেতিয়া আপোনালোকৰ মাৰ্কটো কিমান থাকিব? 96ৰ পৰা আপোনালোক 5 মাৰ্ক -5 এটা কৰি ল'ব পাৰিব। মানে 91ৰ পৰা ধৰি লওক আপোনালোকে 101ৰ ভিতৰত আপোনালোকে ধৰি লওক এইবাৰৰ কাট অফটো যাব। যদি আপোনালোকে সিমান ৰেঞ্জৰ ভিতৰত পঢ়ি আছে, তেন্তে অট'মেটিক আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বাকীখিনি ক্ষেত্ৰত
যদি 8 লেভেলৰ কথা ক'লোঁ 8 লেভেলৰ ক্ষেত্ৰত আপোনালোকে 90 পৰা 104ৰ ভিতৰত যদি আপোনালোকে পঢ়ি আছে তেন্তে আপোনালোকে অট'মেটিকেলি আপোনালোকে সীমাৰ ৰেঞ্জৰ ভিতৰত যদি পঢ়ি আছে তেন্তে অট'মেটিকেলি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু বাকীখিনি কাট অফ ডিটেইলছ দেখিব পাৰিছে কোনটো ক্ষেত্ৰত কিমান কাট অফ কিমান কি কথা ডিটেইলছ আপোনালোকে সো এই মতে যদি হয় আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু এবাৰ কাট অফ বেছি যোৱাৰ মূল কাৰণ আছে সকলোৱে পঢ়া শুনা কৰি আছে যদি আপোনালোকে নিজে পঢ়া শুনা নাই কৰাৰ কাৰণে যে আপোনালোকে ভাবিছে যে আমি পঢ়া শুনা কৰা নাই তেন্তে বেলেগো পঢ়া শুনা কৰা নাই বুলি তেন্তে আপোনালোকে বহুত মূৰ্খামি কৰি আছে বহুত ভুল ভাবি আছে কিয়নো তেনেকুৱা কাম আপুনিহে কৰিছে কিন্তু হয়তো বহুতে কৰা নাই মানে নিজক ফাঁকি দি থকা হৈছে কাৰণ যদি আপোনালোকে নিজে পঢ়া শুনা নকৰে বেলেগেতো পঢ়া শুনা হিচাপ মতে কৰিয়ে আছে সো সেই হিচাপত আপোনালোকে বেলেগৰ লগত সমানে আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে নিজকে কি কৰিব লাগিব বেছিকৈ ভালদৰে পঢ়া শুনা কৰিব লাগিব এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আপুনি নেভাবিব যে আপুনিহে পঢ়া শুনা কৰা নাই কিন্তু বেলেগে আকৌ তাতকৈ বেছি পঢ়া শুনা কৰিছে সেই হিচাপত আপোনালোকে পঢ়িব লাগিব আৰু তাৰ ক্ষেত্ৰত আমাৰ যিটো বেষ্ট কোৰ্চ হয় সেইটো বাই কৰি লওক 50% অফাৰটো চলিয়ে আছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ অফাৰ হয় সো সোনকালে গৈ বাই কৰি লওক আৰু কোৰ্চটো সো আজি ভিডিঅ' ইমানে